এটা দলৰ আঞ্জাত যে নিমখ হোৱা নাই দালিত নিমখ হোৱা নাই আমাৰ কিয় নিমখ হ'ল ইমান নিমখ হ'ল আমাক পুৰস্কাৰ দিব দিয়া নাই আপোনালোকে আমাক মাতি আনি কিয় ইমান আমাক পুৰস্কাৰ দিব দিয়া নাই দ্বিতীয় দলটোক আপোনালোকে কেনেকৈ পুৰস্কাৰ দিব পালে চাক আমাৰ কোনো দলৰ মানুহে খোৱা নাই এয়া ভাত এৰি থৈ দিছে চাক ইমান অপমান কৰিছে আমাক চাক এয়া চাক আমাক খাব দিয়া নাই তেওঁলোকে খাই আছে তেওঁলোকৰ কিন্তু ভাত আঞ্জাত নিমখ দিয়া নাই এয়া চাক আমি এক্সট্ৰাকে আনিছিলো তো আপোনালোকে খাও না আমি নাখালো এইটো হ'ব দিয়ক আপোনালোকে আমাক বিদায়টো দিয়ক প্ৰভুসকল আমি যাম দিয়ক আমি বেয়া নাপাওঁ নালাগে হাত জোৰ কৰিব আপোনালোকে আমাৰ জোঠা হ'লতো নহ'লে খাই চাব দিলো হয় নিমখো নহয় ইমান অপমান কিয় কৰে আপোনালোকক আমি হাত জোৰ কৰি হ'ব দিয়ক হ'ব আমি একো জানি বুজি কৈছো হ'ব দিয়ক কোনোবাই কিবা কৈছি হ'ব দিয়ক এইটো কৈছো দাদা এইটো কৈছো এইটো কিয় নকৰিম আপোনালোকে আমাক নিমখ মাৰি ভাত দিছে ইয়াত কিয় নকৰিম আমি আপোনালোকক হাত জোৰ কৰি কৈছো যদি কোনোবাই বেয়া কাম কৰিছে কি পাপত দিবি মৰব মই কলো এইটো কৰিছে এই কাৰণে যে আপোনালোকৰ মাজত মানে কি নামত পুৰস্কাৰ দিব বিচাৰিছিল কিন্তু তেখেতসকলক পুৰস্কাৰ দিব নিদিলে আৰু সেই কথাটো কাৰণে মোক ক্ষমা বিচাৰিব কৈছিল মই ক্ষমা নিবিচাৰিলো সেইটো কাৰণে আজি আপোনালোকে আমাক নিমখ বেছিকৈ দিছে গতিকে এটা বাৰ্তিক ভালকৈ ভাত দিলে এটা বাৰ্তিক নিমখ বেছি কৰি দালিত কিয় দিলে কি কাৰণে দিলে আপোনালোকে যদি অপমান কৰিব মাতি আনিছিল আমাক নাম গাব মাতিব নালাগিছিল কিয় মাতিছিলে আপোনালোকে আমাক লৈ লওক আমি আগতে হাজিৰ কৈছো যদি ব্যতিক্ৰমত কোনোবাই কিবা বেয়া কাম কৰিছে আমি এনেকুৱা কোনোদিন কৰা নাই আৰু নকৰ কোনোদিন আৰু যদি কোনোবাই চাক ইয়াত নিমখ এতিয়া জোঠা হৈছে না যদি কোনোবাই এনেকুৱা বেয়া কাম কৰিছে এই হৰি মন্দিৰৰ নামত কৈছো তেওঁ পাপত ডুবি মৰব লাগিব ঘটনাটো এইখিনি হৈছে যে আমাক মানে কি ভাত খাব মাতিছে সেইটো বাৰ্তিক ভাত খাব দিছে তাৰপিছত আমাক মাতিছে আমি ভাত খাব গ'লোঁ কিন্তু মানে আমাৰ আঞ্জা ভাতত এনেকুৱাকৈ নিমখ দিছে আঞ্জাত দালি আঞ্জাত এনেকুৱা নিমখ দিছে খাবৰ কোনো উপায় নাই আমাৰ দলৰ দুজনী ছোৱালী খাইছিল মানে খোৱাৰ লগে লগে বমি কৰিছে সিহঁতে আৰু বমি কৰাৰ পিছত আমি মানে কি ৰাতিপুৱা ফাৰ্মাচীৰ পৰা ঔষধ আনি কিনে এনেকৈ দিছোঁ কিন্তু সিহঁতে যে মানে এটা পাৰ্টিক যে নিমখ দিলে এটা পাৰ্টিক কিয় নিদিলে সিহঁতে কি আমাক নিমখ খুৱাই কিনে মাৰিব বিচাৰিছিলে নেকি তাৰে এটা উচিত তদন্ত হ'ব লাগে আৰু গোটেই অসমবাসী ৰাইজক গোটেই আমাৰ যিমানখিনি অসমবাসী ৰাইজ আছে বা তেওঁলোকক মই এটাই অনুৰোধ জনাইছোঁ তেওঁলোকে যেন ইয়াৰ এটা সুবিচাৰ কৰি দিয়ে আৰু আমাৰ গোটেই নিউজ চেনেলটো মই এটা হেৰি কৰিছোঁ যাতে তেওঁলোকে এটা মানে কি উচিত বিচাৰ কৰি দিয়ে এইখিনি মোৰ ক'ব লগা আৰু তেওঁলোকে যাতে যিটো ভুল কৰিছে তেওঁলোক কমিটিৰ মানুহ কেইজনে বাকী গাঁৱৰ মানুহবিলাক ঠিকেই আছে তেওঁলোক সঁচাকৈ বহুত ভাল মানুহ কমিটিৰ কেইজনমান সদস্য মানে কি কমিটিৰ মানুহ আছে তেওঁলোকে এই কামটো কৰিছে গোটেই তেওঁলোকে আমাৰ নামৰ দলটো গোটেই ৰাজহুৱা হিচাপে গোটেই মানে কি অসমবাসী ৰাইজৰ ওচৰত যেন ক্ষমা বিচাৰে সেইখিনি মোৰ ক'ব লগা বাকী আৰু মোৰ বেলেগ ক'ব লগা নাই আমি গৈছিলোঁ সৰুপেটা চামাতাপাৰা চিলাৰায় নামঘৰ কি অনুষ্ঠান আছিল এইটো চিলাৰায় দিৱস নে মাঘী পূৰ্ণিমা কিবা তেনেকুৱা প্ৰগ্ৰেম আছিল মাঘী পূৰ্ণিমা উপলক্ষে আছিল নামখিনি অপমান মানে আমাক বহুত অপমান কৰিছে মানে কি পুৰস্কাৰ কিয় সম্পৰ্ক কি ঘোষণা আছিল মানে কি পুৰস্কাৰ দিব গৈছিল কেইজনমান মানুহ তেওঁলোকৰ মানে ঘোষণা কৰি দিছে যে পুৰস্কাৰ ইয়াত কোনো ধৰণৰ পুৰস্কাৰ নহয় মই তাত 5 মিনিটমান থিয় হৈ থাকিলোঁ কিন্তু সিহঁতে মোক বহিব নকয় কমিটিৰ মানুহ মোক বহিব নকয় মানে কি নেক্সট যিটো বিপৰীত পাৰ্টি আছিল তেওঁলোকক মানে নাম পৰিৱেশন কৰিবৰ কাৰণে অনুৰোধ জনাইছিলে তেতিয়া মই মানে কি কমিটিৰ মানে কি যেতিয়া মানুহখিনি তেনেকৈ ক'লে তেতিয়া মই মাইকৰ ফোনটো হাতত লৈ কিনে গোটেই মানে ৰাইজৰ মানুহখিনিক এইটো কৈছিলোঁ যে আপোনালোকে পুৰস্কাৰ দিব নিদিলে এইটো বাৰু কোনো কথা নাই কিন্তু আপোনালোকে যে এই কামটো কৰিলে আপোনালোকে আগতে আলোচনাটো কৰি ল'ব লাগিছিল কাৰণ এনেকৈ ৰাইজৰ মাজত থিয় হৈ কিনে আমাৰ বহিব ভাল নালাগে কাৰণ এইটো অপমান কৰাৰ নিচিনা হয় সেইটো কথা কোৱাৰ কাৰণে কমিটি মানুহে মোক কৈছে যে মই ক্ষমা খুজিব লাগে আৰু মই ক্ষমা নোখোজাই মোক ৰুমৰ ভিতৰত মাতি নিছে আমি মানে কি মই গৈছোঁ আৰু মোৰ পালি গৈছে তাৰপিছত মোৰ হাজবেণ্ড গৈছে ৰুমৰ ভিতৰত মাতি নিছে নি দৰ্জা বন্ধ কৰি দিছে দি তাত মানে মোক কৈ আছে যে মই ক্ষমা খুজিব লাগে মই কৈছোঁ মই ক্ষমা খুজিব লগা একো ভুল কৰা নাই তাৰপিছত তেওঁলোকে মানে এইটো কৈছে মানে কিবাকিবি বেয়াকৈ কৈছে আৰু পিছত মই আৰু সহ্য কৰিব নোৱাৰি ওলাই গুচি আহিলোঁ ওলাই অহাৰ বিনিময়ত মানে তেওঁলোকে একো কৰিব নোৱাৰি মানে কি আমাক মানে কি আমাৰ আঞ্জাখিনিত
তেওঁলোকে মানে কি বেলেগকৈ নিমখ দি কিনে মানে এই কামটো কৰিছে আৰু এইখিনি যে কৰিছে মই মানে প্ৰথমতে ভবা নাছিলোঁ তাৰপিছত মই নেক্সট যিটো পাৰ্টি ভাত খাইছিলে তেওঁলোকক যাই এজন ছোৱালীক সুধিলোঁ বোলে ভণ্টি তোমালোকে যে খানা খাইছা ঠিকে আছে নে কৈছে বাইদেউ ঠিকে আছে মই কৈছোঁ দালিত নিমখ চিমখ বেছি হৈছে নেকি অলপ নিমখ বেছি হ'লে খাব পাৰি কেতিয়াবা হৈ যায় কম বেছ কিন্তু ইমানেই দিছে তাৰমানে মানে ক'ব পৰা কোনো ভাষা নাই তাৰমানে তাৰপিছত তেওঁলোকে কৈছে বাইদেউ যে ঠিকে আছে আমাৰতো ধুনীয়া হৈছে তেতিয়া মই কমিটিক ধৰিলোঁ যে আপোনালোকে যে এই কামটো কৰিলে কিয় কৰিলে মই আপোনালোকৰ ক্ষমা নিবিচাৰ বিনিময়ত আপোনালোকে এই কামটো কৰিলে গতিকে আপোনালোকে যে আমাক মাতি আনিছে অপমান কৰিবৰ কাৰণে মাতি আনিছিল নেকি এইখিনি কথা মই কমিটিক কৈছোঁ গতিকে ইয়াৰ এটা উচিত তদন্ত হ'ব লাগে সেইকাৰণে আমি সমূহ ধৰ্মপ্ৰাণ ৰাইজক সমূহ অসমবাসী ৰাইজক মই এইখিনি বিচাৰিছোঁ যাতে ইয়াৰ এটা উচিত তদন্ত হয় আৰু তেওঁলোকে গোটেই অসমবাসী ৰাইজৰ ওচৰত ক্ষমা বিচাৰে এইখিনি মোৰ ক'ব লগা আপোনাক কোন ঠাইৰ পৰা গৈছিল আমি ৰঙিয়া তুলসীবাৰীৰ পৰা গৈছিলোঁ কিমানজন গৈছিল আমি 14-14জনমান হ'ব 14-15জনমান হ'ব এইকেইজনে আছিলোঁ আপোনাৰ নাম মোৰ নাম শ্ৰী সুৰভি দাস আৰু নাম গায় হয় হয় মই নামৰ পাঠিকা মোৰ নাম সুৰভি দাস আমাৰ দলটোৰ নাম হৈছে নপ্ৰভাতী ছোৱালী নাগাৰা নাম দল এইখিনি হয় হয় উচিত তদন্ত হ'ব লাগে আৰু সিহঁতক এটা মানে যদি ছোৱালী দুজনীৰ কিবা হৈ গ'ল হয় এই ৰিক্সটো কোনে ল'লে হয় তেওঁলোক কমিটিৰ মানুহে ল'লে হয় নে কোনোবা বেলেগে ল'লে হয় গতিকে ইয়াৰ এটা উচিত তদন্ত হ'ব লাগে উচিত বিচাৰ হ'ব লাগে এইখিনি মই সমূহ অসমবাসী ৰাইজৰ ওচৰত অনুৰোধ জনাইছোঁ আৰু লগতে নিউজ চেনেলকেইটাকো মই অনুৰোধ জনাইছোঁ এইখিনি যাতে আমাক এটা সুবিচাৰ কৰি দিয়ে তাৰ বাবে মই গোটেই অসমবাসী ৰাইজক আৰু চেনেলকেইটাক অনুৰোধ জনাইছোঁ ধন্যবাদ এইখিনি মোৰ ক'ব লগা